প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক ওয়েলকাম কৰিছো। আজি সিম্পল কম টকা বাজেটত আপোনালোকক এটা ঘৰ মই দেখুৱাও। কম টকাত এটো ঘৰৰ কাম হৈছে। ইয়াত আপুনি দি চাই এটো এটা বেডৰুম। এটো বেডৰুমৰ পৰা আকৌ এটো আৰু এটা বেডৰুম। এটো বেডৰুমৰ পৰা আকৌ এটো এটা কিচেন। কিচেনৰ পৰা আকৌ এটো এটা লেট্ৰিন বাথৰুম। এটো লেট্ৰিন বাথৰুমটো চাক একেবাৰে নরমাল। ইয়াত আপোনাৰ টয়লেটৰ সিট, লেট্ৰিনৰ সিট বহাইছে। ইয়াত কুমুট সুমুট নহয়। একেবাৰে কম টকাৰ আপোনাৰ কম টকা খৰচ কৰি এটো বিল্ডিং হৈছে। মোৰ সিঁড়ি হলে আপোনাৰ সিঁড়িৰ লেংথটো বেছি ল'ব লাগিব। সিঁড়িৰ লেংথটো যদি বেছি লয় তেতিয়া হলে সিঁড়িটো খাৰা নহয়, উঠিবলৈ বহুত সুবিধা হয়। সিঁড়িৰ লেং আপোনাৰ প্লেট লৈ পেলাই আপোনাৰ 14 ফুট লেং থাকিব লাগে। 14 ফুট লেং হলে আপোনাৰ সিঁড়ি দি উঠিবলৈ অসুবিধা নহয়। সিঁড়ি দি উঠিবলৈ সুবিধা হয়, ইমান কষ্ট নহয়। সেইটো কাৰণে সিঁড়িৰ লেংটো সদায় বেছি ল'ব লাগে। বহুতে এই সিঁড়ি বনোৱাটো প্ৰবলেম কৰে। সিঁড়িৰ লেং কিমান ল'ব লাগে সেইটো হিচাপটোই নাজানে, সেইটো কাৰণে ইমানটো প্ৰবলেম হয়। যদি আপোনালোকে আৰচিচিৰ বিষয়ে সুধিবলগীয়া থাকে তেতিয়াহলে মোক কমেন্ট কৰিব পাৰে। এটো বিল্ডিং আপোনাৰ নগাঁও আপোনাৰ প্ৰণৱ নগৰ। এটো বিল্ডিংৰ কাম হৈছে। ইয়াত আপোনাৰ পকা কাম ফিনিশিং কমপ্লিট হৈছে। বৰ্তমান আপোনাৰ কাঠৰ কাম চলি আছে। কাঠৰ পাল্লা চাল্লা বনোৱা কাম চলি আছে। এটো আপোনাৰ সিঁড়িত সদায় আপোনাৰ 14 ফুট লেং ল'ব লাগে, তেতিয়াহলে সিঁড়ি বহুত ধুনীয়া হয়। আৰু সিঁড়ি বহলটো 4 ফুট থাকিব লাগে। আৰু এইটো হল আপোনাৰ কৰিডৰৰ পৰা সোমাই মানে এইটো ৰাস্তা কৰিডৰেদি সোমাই পেলাই আপোনাৰ প্ৰথমে ৰুমত সোমাব। ইয়াত আৰু এটা ৰুম। এইটো ৰুমৰ পৰা সোমালে আপোনাৰ লেট্ৰিন বাথৰুম, এইটো এটাচ লেট্ৰিন বাথৰুম আৰু কিচেন আছে, সৰু এটা কিচেন। আকৌ ইফালদি সোমাই গলে আকৌ আপোনালোকে ইফালে পিছত এইটো ৰুম। এইটো ৰুমৰ পৰা আকৌ এইটো আৰু এটা ৰুম। এইটো সেম একেই। এইটো আপোনাৰ লেট্ৰিন বাথৰুম। এইটো লেট্ৰিন বাথৰুম। এইটো লেট্ৰিন বাথৰুমৰ পৰা এইটো আছে আপোনাৰ কিচেনটো সৰু, অকল খানা চানা বনাব পাৰিব। ইয়াৰ বাহিৰত আৰু বেলেগ কাম কৰিবলৈ জাগা নহব।